যোৰহাটৰ হানি ট্ৰেপিং ঘটনাৰ নতুন মূৰ জামিনত মুক্তি লাভ অভিযুক্তৰ উচ্চ ন্যায়ালয়ত জামিন লৈ যোৰহাট সদৰ থানাত উপস্থিত জামিনত মুক্তি গজানন মুণ্ডাৰ ভাতৃ নন্দ কিশোৰ মুণ্ডাৰ যোৰহাটৰ হানি ট্ৰেপিং ঘটনাৰ নতুন মূৰ জামিনত মুক্তি গজানন মুণ্ডাৰ ভাতৃ নন্দ কিশোৰ মুণ্ডাৰ যোৰহাটত কিছুদিন পূৰ্বে আৰম্ভ হোৱা হানি ট্ৰেপিং ঘটনাই ললে নতুন মূৰ হানি ট্ৰেপিং ঘটনাত নাম হাঙুৰ খাই পৰা গজানন মুণ্ডাৰ ভাতৃ নন্দ কিশোৰ মুণ্ডাই গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত জামিন লৈ আজি যোৰহাট সদৰ আৰক্ষী থানাত উপস্থিত হয় মই পলাই যোৱা নাই মই আছিলো ভগৱানৰ কামাখ্যা মন্দিৰত আৰু এফালে বাৰিয়ত কিবা মন্দিৰত গৈছো আৰু এখেতে মোৰ ওপৰত মিছা কেছ দিছে আমাক হাইকোৰ্টে বেল দিছে এতিয়া বাকি কোৰ্টে বিচাৰ কৰিব ৰাজেশ আগৰৱালে ভুল কৰিছে এইটো আমাৰ লগত নাই মোৰ ওচৰত একো নাই মই এই সব কথা লাইনৰ মানুহ নাই পুৰা যোৰহাটে জানে পুৰা অসমে জানে আৰু মোক এইটো সব মতলব নাই গজানন মুণ্ডা কেনে ধৰণে জড়িত তেওঁ একো জড়িত নাই তেওঁ কেনেই কৰিছে এইটো সব মেকিং গেম হয় এতিয়া নাই পলাই যোৱা নাই বেলটো তো এইটো লোৱা এটা প্ৰচেছ আছে নিয়ম আছে মানুহ মেকিং কেছত যদি ফচাই দিয়ে এইটো কিবা এটা বিজনেছৰ আমাৰ আছিলে লেনদেনে তেওঁ মোক কিমান কি বেয়া ভাল কৰিছে এইটো সবে পিছত কোৰ্টে বিচাৰ কৰিব আৰডি ট্ৰেডাৰ্ছখন প্ৰকৃততে কাৰ আৰডি ট্ৰেডিংৰ প্ৰপাৰেটৰ মই আপুনি যে 5 লাখ টকা ঘূৰাই দিছিল কি পইচা ঘূৰাই দিছিল এটো মাজত যে ঘূৰাই দিছিলে যে আপুনি আৰে এখেতে মোক বহুত কিবা কিবি পইচাটো বহুত কিবা ঠগি লৈছে আমাৰ সমাজত মিটিং হৈছে সমাজৰ মানুহ এটো লগত আছে সব কিন্তু এটো সব পিছতে ক্লিয়াৰ হ'ব কোৰ্টে ফেছলা কৰিব এতিয়া কোৰ্টৰ ওপৰত এৰি দিও হয় তেতিয়া হলে পৌৰসভাই কিয় আপোনালোকক যিখন আপোনালোকে এপ্লিকেশন কৰি আছে দিয়া নাছে এটো দিয়া নাই একচুয়ালি ৰাজেশ আগৰৱালা মানে পইচা থকা মানুহ এটো মেকিং কৰি আছে সব মেকিং কৰি কাম কৰি আছে ৰাজেশ আগৰৱালা আৰু গজানন মুণ্ডা নন্দ কিশোৰ মুণ্ডা সকলো মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি ইজনে আনজনক বিনা কাৰণত আপোনালোকক ইমান ডাঙৰ অভিযোগ দিলে যাৰ বাবে আপোনালোকে পলাই থাকিব লগা হ'ল আজি হাইকোৰ্ট আমালোকে পলাই যোৱা নাই মইতো মন্দিৰতে গৈছো মোৰ প্লানিংত গৈছো আগতে গৈছো আপোনাৰ মন্দিৰত গৈছো মন্দিৰৰ পৰা অজ্ঞাত স্থানৰ পৰা সংবাদ মাধ্যমলৈ কিয় দিব বাকি আৰু কোৰ্টে ফেছলা কৰিব বাকি কোৰ্টে ফেছলা কৰিব কোন ৰাইট ৰং আছে এটো ফেছলাটো কোৰ্ট আপুনি নিজকে নিদুখী বুলি কয় নাই মোৰ একো ভুল নাই ৰাজেশ আগৰৱালে মেকিং কৰিছে নে মেকিং একদম ফুল মেকিং হয় ফুল একদম তেওঁ একদম নাই এইটো নাই আমাৰ একো আমালো কৰে নাই মোৰ ওচৰত একো নাই মই ইমান চিনি নাপাওঁ ইতিমধ্যে আপোনালোক সকলো সাংবাদিক বন্ধুৱে জ্ঞাত যে যোৰহাট PS কেছ নম্বৰ 308/2025 আণ্ডাৰ সেকশন 3085 অফ BNS Act 2023 এটা কেছ ৰেজিষ্টাৰ হৈছিলে আৰু উক্ত গোচৰটো সন্দৰ্ভত আৰক্ষীয়ে নন্দ কিশোৰ মুণ্ডা আৰু গজানন মুণ্ডা দুই ভাতৃকে আৰক্ষীয়ে তলাচ কৰিছিলে আৰু ইতিমধ্যে দুয়োজনে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন জামিন আবেদন দাখিল কৰে জামিন আবেদনৰ নম্বৰ হৈছে যে কেছ নম্বৰ এন্টিচিপেটৰি বেল কেছ নম্বৰ 1535/2025 1535/2025 আৰু এইটো মহামান্য গুৱাহাটী হাইকোৰ্টে এইটো তেওঁলোকক ইণ্টাৰিম জামিনত দিছে আৰু এইটো আপোনাৰ দিছে তেওঁলোকক আচলতে 15 দিনৰ ভিতৰত একচুয়ালি তেওঁলোকে যেটো এবসলিউট বেলৰ কাৰণে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ যাব লাগিব আৰু লগতে এটা অৰ্ডাৰ পাছ কৰিছে যে উইদিন 7 ডেজ উইদিন 7 ডেজ দুজন সিওৰিটি লৈ পেলানি আইৰ ওচৰত হাজিৰ হ'বলৈ কৈছে গতিকে ইতিমধ্যে উক্ত গোচৰত এজন অভিযুক্ত নন্দ কিশোৰ মুণ্ডা থানাত হাজিৰ হৈছে আইও প্ৰদীপ শইকীয়াই তেওঁ খোজপোছ কৰি আছে আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশ মৰ্মে আজি নন্দ কিশোৰ মুণ্ডাক এই গোচৰত তেওঁক অন্তৰ্বৰ্তীকালীন জামিন দিয়া হৈছে বা দিয়া হ'ব এতিয়া যেহেতু আপুনি ভিডিঅ'টো চাই আছে এইটো এটা হানিটেপিং বুলি কোৱা হৈছিলে সেই বিষয়টো আপুনি কি বুলি ভাবে মই আচলতে ব্যক্তিগত মতামত দিবলৈ দিগদাৰ কিন্তু এটা কথা ঠিক যেটো মোৰ যেটো ইনফৰমেশ্যন বা মই যিখিনি গম পাইছোঁ যে ইয়াতে কিন্তু অৰ্ডাৰটোতে হওক বা যেটো ষ্টেটমেণ্টতে হওক ইয়াত কিন্তু হানি ট্ৰেপিংৰ এটা শব্দ ইয়াতে বা তেনেকুৱা
কোনো কথা অহা নাই মানে এই গোচৰটো ধন দাবীৰ শব্দটো তেনেধৰণে কিন্তু কথাটো হৈছে যে তেওঁলোকে আচলতে দুইটা পাৰ্টিৰ মাজত এটা ডিছপুট আছিলে এই কথাটো আপোনালোকে যেন ডিছপুট আছিলে তেওঁলোকে এটা বহুদিনীয়া পুৰণি সম্পৰ্ক আছিলে সেই সম্পৰ্কৰ যিবিলাক তেওঁলোকৰ হয়তো কাৰোবাৰ কোনোবাই টকা পইচা বাদ বিবাদ থাকিব পাৰে কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন গ্ৰাহ্য কৰাৰ মূলতে হৈছে যে তেওঁলোকে এই ধন দাবী কথাটো অগ্ৰাহ্য কৰিছে তেওঁলোকে এটা কথা পতিয়ন হৈছে যে দুইটা পাৰ্টিৰ মাজত এটা ডিছপুট আছে যে আউট অফ ডেট ডিছপুট ৰাজেশ কুমাৰ আগৰৱালাই এই দুজনৰ বিৰুদ্ধে তেওঁলোকক গোচৰ ৰুজু কৰিছিলে আৰু মহামান্য আদালতে এটা কথা পঞ্জীয়ন হ'ল যে ইয়াতে যিহেতুকে হানি ট্ৰেপিঙত তেওঁলোক জড়িত নহয় বুলি বৰ্তমানলৈকে ভাবিছে আৰু সেইকাৰণে কৈছে যে আইঅ'চত তেওঁলোকে হাজিৰ হ'ব লাগে এজ পাৰ তেওঁলোকে যিটো ডাইৰেকশ্যন তেওঁলোকে হাজিৰ হৈছে আৰু ভাবিছে এইটো বেলটো এবচলিউট হ'ব যোৰহাটৰ পৰা সুতিকা মহন্তৰ ৰিপৰ্ট NE424